আজি বৃহস্পতিবার 2025 চনৰ 5 জুন আজি বিশ্ব পৰিৱেশ দিৱস পৰিৱেশ সুৰক্ষা আৰু পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ঐক্যবদ্ধ প্ৰচেষ্টাক উৎসাহিত কৰাৰ লগতে প্ৰদূষণ বনাঞ্চল ধ্বংস জলবায়ু পৰিৱৰ্তন আদি বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে 1972 চনত ৰাষ্ট্ৰসংঘৰ ষ্টকহোম সন্মিলনৰ সিদ্ধান্ত মৰ্মে প্ৰতি বছৰে 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় উভতি চাওঁ ইতিহাসত আজিৰ দিনটো জন বেৰী হোৱাইটৰ জন্মদিন 1834 চনৰ 5 জুনত জন্ম হৈছিল বৰ্তমান অসম মেডিকেল কলেজ নামেৰে পৰিচিত অসমৰ প্ৰথমখন চিকিৎসা শিক্ষা প্ৰতিষ্ঠান বেৰী হোৱাইট মেডিকেল স্কুল প্ৰতিষ্ঠাৰ বাবে ব্যক্তিগত সঞ্চয়ৰ বৃহৎ অনুদান আগবঢ়াই অসমৰ আধুনিক স্বাস্থ্য সেৱাৰ ভেটি স্থাপন কৰা ব্ৰিটিছ চিকিৎসকগৰাকীৰ ফেডেৰিকো গাৰ্চিয়া লৰ্কাৰ জন্মদিন 1898 চনৰ 5 জুনত স্পেইনৰ ফুয়েণ্ট ভাকেৰছত জন্ম হৈছিল ব্লাড ৱেডিং আৰু দ্য হাউচ অফ বাৰ্নাডা আলবা আদি বিখ্যাত নাটকৰ স্ৰষ্টা প্ৰসিদ্ধ স্পেনিছ কবি নাট্যকাৰ আৰু নাট পৰিচালকজনৰ সম্পূৰ্ণ নাম ফেডেৰিকো ডেল সাগ্ৰাডো কোৰাজন ডি চেছুছ গাৰ্চিয়া লৰ্কা অ হেনৰীৰ মৃত্যু 1910 চনৰ 5 জুনত 47 বছৰ বয়সত নিউয়ৰ্কত মৃত্যু হৈছিল সাহিত্যত বাস্তৱ পৰ্যবেক্ষণ হাস্যৰস আৰু আশ্চৰ্যজনক সমাপ্তিৰ বাবে পৰিচিত প্ৰসিদ্ধ মাৰ্কিন চুটিগল্প লেখক কবি ঔপন্যাসিকজনৰ প্ৰকৃত নাম উইলিয়াম সিডনী পৰ্টাৰ ৰোনাল্ড ৰেগানৰ মৃত্যু 2004 চনৰ 5 জুনত 93 বছৰ বয়সত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত মৃত্যু হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ 40 সংখ্যক ৰাষ্ট্ৰপতি তথা একালৰ প্ৰসিদ্ধ অভিনেতা আৰু ক্ৰীড়া সম্প্ৰচাৰকজনৰ প্ৰথম এইডছ ৰোগী চিনাক্ত 1981 চনৰ 5 জুনত চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনে প্ৰথম এইডছ ৰোগী চিনাক্ত কৰিছিল লছ এঞ্জেলছত 5 জন সমকামী পুৰুষৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱৰ বাবে হোৱা বিৰল নিউমোনিয়া ৰোগ পিছলৈ এইডছ বুলি চিনাক্ত কৰা হয় ৰবাৰ্ট এফ কেনেডিৰ মৃত্যু 1968 চনৰ 5 জুনত মাৰ্কিন সিনেটৰ তথা ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কেলিফৰ্ণিয়া প্ৰাইমাৰীৰ বিজয়ী ৰবাৰ্ট এফ কেনেডিক বিজয় উদযাপনৰ ভাষণৰ পিছতে লছ এঞ্জেলছৰ এম্বাছাডৰ হোটেলত এজন পেলেষ্টাইনী যুৱকে গুলীয়াই আহত কৰে পিছদিনা তেওঁৰ মৃত্যু হয় কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত নিউটনৰ নামভৰ্তি 1661 চনৰ 5 জুনত ছাৰ আইজাক নিউটনে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজত নামভৰ্তি কৰে কলেজত তেওঁ পঢ়াৰ সৈতে কামৰ সংমিশ্ৰণ ঘটাই চিজাৰ হিচাপে ভৰ্তি হয় কেম্ব্ৰিজৰ প্ৰাক্তন ছাত্ৰ খুৰাক ৰেভাৰেণ্ড উইলিয়াম আইস্কোফৰ পৰামৰ্শ মতে তেওঁ কেম্ব্ৰিজত নামভৰ্তি কৰিছিল মধ্যপ্ৰাচ্যৰ ছদিনীয়া যুদ্ধ আৰম্ভ 1967 চনৰ 5 জুনত ইজৰাইল আৰু আৰব ৰাষ্ট্ৰৰ মিত্ৰজোঁট ইজিপ্ত সিৰিয়া আৰু জৰ্ডানৰ মাজত ছদিনীয়া যুদ্ধ হিচাপে জনাজাত আৰব ইজৰাইল যুদ্ধ আৰম্ভ হৈছিল 10 জুনলৈকে অব্যাহত এই যুদ্ধত ইজৰাইলে সিৰিয়াৰ পৰা গোলান হাইটছৰ 70,000 বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰে এলভিছ প্ৰেছলিৰ হাউণ্ড ডগৰ প্ৰথম পৰিৱেশন 1956 চনৰ 5 জুনত এলভিছ প্ৰেছলিয়ে বিখ্যাত মিল্টন বাৰ্লে শ্ব'ত প্ৰথমবাৰৰ বাবে তেওঁ বেষ্ট সেলাৰ গীত হাউণ্ড ডগ পৰিৱেশন কৰে তেওঁক ৰক এণ্ড ৰোলৰ আইকন হিচাপে প্ৰতিষ্ঠা কৰা এই শ্ব'ত তেওঁ গিটাৰখন আঁতৰাই প্ৰদৰ্শন কৰা উত্তেজক হিপ সুইং মুভে বিতৰ্কৰ সৃষ্টি কৰিছিল প্ৰথম অৰিয়েণ্ট এক্সপ্ৰেছ ৰেলৰ যাত্ৰা 1883 চনৰ 5 জুনত এক্সপ্ৰেছ ডি অৰিয়েণ্ট নামেৰে পৰিচিত প্ৰথমখন অৰিয়েণ্ট এক্সপ্ৰেছ ৰেলে পেৰিছৰ পৰা মিউনিক হৈ ভিয়েনালৈ যাত্ৰা আৰম্ভ কৰে 140 বছৰতকৈ অধিক কাল বিলাসী ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰা এই ৰেলখন বিশ্বৰ আটাইতকৈ বিখ্যাত যাত্ৰীবাহী ৰেল হিচাপে গণ্য কৰা হয় ভাৰতত বৰাই মহামাৰী 1974 চনৰ 5 জুনত ভাৰতত ভয়াবহ বৰাইত প্ৰায় 1,88,000 লোক আক্ৰান্ত হয় প্ৰায় 31,000 লোকৰ মৃত্যু হোৱা এই মহামাৰীৰ পিছত ভাইৰাছটো নিয়ন্ত্ৰণৰ কৌশল হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত গণ টিকাকৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলা হৈছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে